পোষ্ট অফিচৰ একাউণ্টত লাভ কৰিব 3 গুণ টকা। আপোনাৰো আছে নেকি পোষ্ট অফিচৰ একাউণ্ট? পোষ্ট অফিচৰ একাউণ্ট থাকিলে আছে এটা ভাল খবৰ। কোনসকল মানুহে পোষ্ট অফিচৰ একাউণ্টত লাভ কৰিব 3 গুণ টকা, এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক জনাই দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। বৰ্তমান সময়ত ভৱিষ্যত ৰক্ষা কৰাটো সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। দিনক দিনে জীৱন যাপনৰ ব্যয় বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ লগত সংগতি ৰাখি আৰ্থিকভাৱে পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তাও বাঢ়িছে। যেতিয়া আমি ৰিস্কমুক্ত বিনিয়োগৰ কথা ভাবোঁ, তেতিয়া ডাকঘৰৰ ফিক্সড ডিপজিট আঁচনিখনেই সৰ্বোত্তম বিকল্প হিচাপে মনলৈ আহে। কাৰণ ইয়াত কোনো ধৰণৰ ৰিস্ক নোহোৱাকৈ কম সময়তে আপোনাৰ ধন 2 গুণ বা 3 গুণ কৰিব পাৰিব। এতিয়া বহুতৰে মনলৈ অহা প্ৰশ্নটো হ'ল, মাত্ৰ 5 লাখ টকা 15 লাখ টকালৈ কেনেকৈ পৰিণত হ'ব? ধৰক আপোনাৰ 5 লাখ টকা আছে, এই 5 লাখ টকা আপুনি কেনেকৈ 15 লাখ টকা বনাব, সেই চিন্তা আপোনাৰ মনত আহিব পাৰে। সহজভাৱে আপোনাক বুজাই দিওঁ, ডাকঘৰৰ 5 বছৰীয়া ফিক্সড ডিপজিটত বৰ্তমান 7.5% সুদ দিয়া হৈছে। যদি আপুনি ডাকঘৰৰ ফিক্সড ডিপজিট আঁচনিত 5 লাখ টকা বিনিয়োগ কৰে, তেন্তে 5 বছৰৰ পিছত আপোনাৰ মেচুৰিটিৰ পৰিমাণ হ'ব 7,24,974 টকা। আৰু যদি এতিয়া আপুনি এই সম্পূৰ্ণ ধনৰাশি নতুন ডাকঘৰৰ ফিক্সড ডিপজিটত আৰু 5 বছৰৰ বাবে জমা কৰে, তেন্তে 10 বছৰৰ পিছত আপোনাৰ মুঠ ধন 10,51,175 টকা হ'ব। আৰু ইয়াৰ পিছত যদি আপুনি আৰু 5 বছৰ FDত অৰ্থাৎ ফিক্সড ডিপজিটত বিনিয়োগ কৰে, তেন্তে 15 বছৰত আপোনাৰ ধন 15,24,159 টকা হ'ব। অৰ্থাৎ 5 লাখ টকা শুদ্ধকৈ বিনিয়োগ কৰিলে 3 গুণতকৈও বেছি ধন হ'ব আপোনাৰ। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, ভাৰতীয় ডাক বিভাগ অৰ্থাৎ পোষ্ট অফিচে আপোনাৰ কাৰণে লৈ আহিছে সোণালী সুযোগ। যদি আপুনি 5 লাখ টকা FD কৰে অৰ্থাৎ ফিক্সড ডিপজিট কৰে পোষ্ট অফিচত, তেতিয়াহ'লে আপুনি লাভ কৰিব 15,24,159 টকা। ধাৰণা কৰক, আপুনি 5 লাখ টকাৰ পৰা 15 লাখ টকা বনোৱাটো ইমান সহজ কথা নহয়, ধেমালি নহয়। যদি আপুনি আপোনাৰ টকা 3 গুণ কৰিব বিচাৰিছে, তেতিয়াহ'লে এতিয়াই আপোনাৰ ওচৰৰ ডাকঘৰত যোগাযোগ কৰক। আৰু যদি আপোনাৰ বহি আছে বা পাছবুক আছে, তেন্তে ভাল খবৰ, আপুনি তাতে FD কৰিব পাৰিব। আৰু যদি আপোনাৰ পাছবুক বা একাউণ্ট নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ একাউণ্ট খুলি তাতে আপোনালোকে ফিক্সড ডিপজিট অৰ্থাৎ FD কৰিব পাৰিব। আৰু এনেকুৱা কৰিলে আপুনি আপোনাৰ টকা 3 গুণ পৰ্যন্ত বঢ়াব পাৰিব। কিন্তু এই FD বা ফিক্সড ডিপজিট আপুনি 1 বছৰ বা 2 বছৰ কৰিলে নহ'ব, আপুনি লং টাইমৰ কাৰণে এইটো FD কৰিব লাগিব। 5 বছৰ 5 বছৰকৈ 3বাৰ কৰিলে আপুনি 5 লাখ টকাৰ পৰা লাভ কৰিব 15,24,159 টকা। আপুনি কিন্তু বৃহৎ পৰিমাণৰ এটা লাভ কৰিবলৈ গৈ আছে, বা যি মুনাফা আদায় কৰিব পাৰিব। ইয়াত কিন্তু ৰিস্ক নাই, 100% আপোনাৰ পইচা চিকিউৰ থাকিব, বা যি নেকি গেৰাণ্টি, সেই গেৰাণ্টি আপুনি পাব। ইয়াত আপোনাৰ পইচা কোনো লোকচান হোৱাৰ কোনো চান্স নাই, সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব পোষ্ট অফিচত আপোনাৰ ধন। গতিকে যদি আপুনিও বিনিয়োগ কৰিম বুলি ভাবিছে, তেন্তে আপুনি আপোনাৰ ওচৰৰ পোষ্ট অফিচত যোগাযোগ কৰক।